নমস্কাৰ। এই গোষ্ঠাষ্টমী উৎসৱৰ আজি দ্বার উন্মোচনী এই সভাত সভাপতিত্ব কৰা মাননীয় সভাপতি ভূপেশ শৰ্মা মহোদয়, মঞ্চত উপবিষ্ট অজিত শাস্ত্ৰী মহোদয়, নলবাৰী ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰহ্লাদ যোশী মহোদয়, মঞ্চত উপবিষ্ট বলেন গোস্বামী মহোদয়, মঞ্চত উপবিষ্ট গুৱাহাটী দূৰদৰ্শনৰ উচ্চপদস্থ বিষয়া আমাৰ বন্ধু অৰূপ মিশ্ৰ প্ৰমুখ্যে উপস্থিত সুধীবৃন্দ আৰু এই সভাগৃহত এই চামতা অঞ্চলৰ আজি ইয়াত উপস্থিত থকা ভক্তপ্ৰাণ সুধীবৃন্দ, দৰাচলতে 10 বছৰ বয়সৰ পৰা বক্তৃতা দিছোঁ। সুদীৰ্ঘ প্ৰায় 4.5 দশক জুৰি বক্তৃতা প্ৰদান কৰিলোঁ আৰু বিগত প্ৰায় 5, 6, 7 বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়, সামাজিক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰোঁতে আচলতে আজিকালি কিছু পৰিমাণে সঁচা কথা কৈছোঁ, ক্লান্ত হৈছোঁ। আৰু সাধাৰণতে যিহেতু আমি বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহত ভাষণ দিওঁ, এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত কেন্দ্ৰ কৰি এটা বিষয়কেন্দ্ৰিক ভাষণ প্ৰদান কৰোঁ, আমি সাধাৰণতে যথেষ্ট অধ্যয়ন কৰি পঢ়িবলৈ যাওঁ, আমি অধ্যয়ন কৰি বক্তৃতা দিবলৈ যাওঁ। আৰু ইয়াত যেতিয়া এই পূজা সমিতিৰ লগত জড়িত নৱ ভট্টাচাৰ্য মহোদয়ে আমাৰ লগত যোগাযোগ কৰিছিল, আমি এটা বিষয় দিছোঁ যিটো আজি সন্মানীয় সভাপতি ভূপেশ শৰ্মা মহোদয়ে আপোনালোকৰ আগত কৈছে। সেই বিষয়টোৰেই মই প্ৰস্তুতি লৈছিলোঁ, কিন্তু আজি আকৌ দুদিনমান আগতে আমাক নিমন্ত্ৰণী পত্ৰখন ঘৰলৈ দিবলৈ যাওঁতে ভট্টাচাৰ্যই ক'লে যে নহয়, গো পূজা বিষয়ক, গো পালন সেই বিষয়ে ক'ব লাগে। যেতিয়া মোক সেই বিষয়ে কোৱা হ'ল, সেই বিষয়ে আমাৰ যিটো প্ৰাথমিক ধাৰণা আছিল, সেই বিষয়ে আৰু অলপ বেছি পঢ়িবলৈ ল'লোঁ। গতিকে আজি মই ইয়াত নাজানো যে মই এই দুটা বিষয়ৰ মাজত কেনেকৈ সমন্বয় স্থাপন কৰিম স্বল্প সময়ৰ ভিতৰত, কিন্তু মই কিছু পৰিমাণে গো পূজা বা এই যে গো মাতাৰ পূজাৰ লগত জড়িত কিছু ব্যঞ্জনা কম, আৰু তাৰ পিছত মই এই ধৰ্মৰ প্ৰকৃত তাৎপৰ্যৰ উপলব্ধি একেবাৰে সংক্ষিপ্তভাৱে আৰু বিশেষকৈ গীতাৰ আলোকত, ইয়াৰে এটা বিষয়েই দিব লাগিলে 3-4 দিনৰ বাবে প্ৰয়োজন, আনকি 3-4 দিনো আমাৰ বাবে যথেষ্ট নহয়। কিন্তু মই একেবাৰে শংকৰদেৱৰ দৰে ভুৰুকাত হাতী ভৰুৱাৰ দৰে ধৰ্ম, বিশেষকৈ গীতাৰ আলোকত, আৰু মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দৰ আলোকত আৰু গীতাৰ দৃষ্টিত মই ধৰ্মৰ বিষয়ে এটা ঠিক ভুৰুকাত হাতী ভৰুৱা ধৰণে মই 2-3 আষাৰ কথা ক'ম। কিন্তু তাৰ আগতে মই আপোনালোকক এটা স্পষ্টীকৰণ দি ল'ব বিচাৰিছোঁ। মই পণ্ডিত নহওঁ, মোৰ পাণ্ডিত্যও নাই। তেনেহ'লে কিয় মোৰ এই ধৃষ্টতা? আজি আপোনালোকে মোক ইয়াত নিমন্ত্ৰণ কৰিছে নিৰ্দিষ্ট বক্তাৰূপে, বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় ৰূপে আমাক নিমন্ত্ৰণ কৰে। ইয়াত মোৰ কোনো কৃতিত্বই নাই। কেতিয়াবা বহুতে হয়তো এই কথাষাৰ শুনি বিৰক্তও হৈছে, কিন্তু এয়া এটা একেবাৰে সত্য কথা। মই পণ্ডিত নহওঁ, মোৰ পাণ্ডিত্যও নাই। যদি শ্ৰী অৰবিন্দৰ কৃপা মোৰ ওপৰত নাথাকিলহেঁতেন, শ্ৰী মায়ে যদি মোৰ ওপৰত কৃপা নেদেখুৱালেহেঁতেন, আজি আপোনালোকে মোক নিমন্ত্ৰণ নকৰিলেহেঁতেন। ঠিক যিধৰণে গীতাত 11 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোক, আপুনি গীতাৰ 60 শ্লোক জানিব নালাগে। মই সাহসৰ সৈতে প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, মাত্ৰ যদি এটা শ্লোকৰ অৰ্থ আপুনি হৃদয়ংগম কৰিব পাৰে, মৰ্মে উপলব্ধি কৰিব পাৰে, মাত্ৰ এটা শ্লোক,
মই কৈছোঁ এই 7 শ্লোকৰ ভিতৰত 11 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোক। 11 নম্বৰ অধ্যায়টো কিহৰ অধ্যায়? শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ প্ৰদৰ্শনৰ অধ্যায়। আৰু এই বিৰাট ৰূপ যেতিয়া দৰ্শন তেওঁ দেখুৱালে অৰ্জুনক, তাৰ পিছত শেষৰ ফালে যেতিয়া সেই ৰূপ কৃষ্ণই সংবৰণ কৰিলে, আৰু আমি জানো গীতা কিভাৱে অৰ্জুনক ক'ব লগা হৈছিল। অৰ্জুন হতোৎসাহিত হৈছিল, অৰ্জুন নিৰুৎসাহিত হৈছিল, অৰ্জুনে যুদ্ধ নকৰোঁ বুলি কৈছিল। কিন্তু ভগৱানৰ বাবে প্ৰয়োজন আছিল, কুৰুক্ষেত্ৰ যুদ্ধ হোৱাটো প্ৰয়োজনীয় আছিল, অপৰিহাৰ্য আছিল। আৰু তেওঁৰ সেই যুদ্ধৰ প্ৰধান অস্ত্ৰ আছিল, প্ৰধান ইনষ্ট্ৰুমেণ্ট, প্ৰধান যন্ত্ৰ আছিল অৰ্জুন। আৰু সেই অৰ্জুনেই যদি যুদ্ধ নকৰোঁ বুলি কয়, তেনেহ'লে কৃষ্ণৰ সমস্ত অৱতাৰী জীৱন ব্যৰ্থতালৈ পৰ্যবসিত হ'ব। আৰু সেইবাবেই আৰু কৃষ্ণই জানিছিল যে অৰ্জুনৰ মনত দুৰ্বলতা আছে। কৃষ্ণই জানিছিল 12 বছৰ ধৰি অৰ্জুনে যুদ্ধৰ বাবে প্ৰস্তুত হৈছে। অৰ্জুনে কি জানা নাছিল নেকি যে তেওঁ ভীষ্মক হত্যা কৰিব লাগিব, দ্ৰোণাচাৰ্যক হত্যা কৰিব লাগিব, দুৰ্যোধনক হত্যা কৰিব লাগিব, দুঃশাসনক হত্যা কৰিব লাগিব, নিজৰ জ্ঞাতি কুটুম্বক হত্যা কৰিলেহে কুৰুক্ষেত্ৰ যুদ্ধত বিজয় যে সাব্যস্ত হ'ব, সেই কথা কি অৰ্জুনে পূৰ্বে জানা নাছিল নেকি? জানিছিল। কাৰণ অৰ্জুন ৱাজ এ প্ৰেগমেটিক মেন, এজন ব্যৱহাৰিক এজন যোদ্ধা আছিল, প্ৰেগমেটিক মেন। হি ৱাজ নট এ থিংকাৰ, হি ৱাজ নট এ মনীষী, হি ৱাজ এ প্ৰেগমেটিক মেন। আৰু এই প্ৰেগমেটিক মানুহৰ বাবে মানুহসকলৰ এটা ডাঙৰ সমস্যা হ'ল কি, যিসকল ব্যৱহাৰিক মানুহ, তেওঁলোকে 2 বছৰ পিছত কি ঘটনা ঘটিব, 5 বছৰ পিছত কি ঘটনা ঘটিব, সেই বিষয়ে আগতীয়াকৈ অনুমান কৰিব নোৱাৰে। একেবাৰে যেতিয়া বিপদটো সন্মুখত আহি দেখা দিয়ে, তেতিয়াহে তেওঁলোকে উপলব্ধি কৰিব পাৰে। অৰ্জুনে জানিছিল যে তেওঁ ভীষ্ম, দ্ৰোণাচাৰ্য এইসমূহৰ বিৰুদ্ধেই তেওঁ যুদ্ধ কৰিব লাগিব। তেনেহ'লে কিয় আকৌ যুদ্ধৰ একেবাৰে 11th hour, যুদ্ধ হোৱাৰ পূৰ্ব মুহূৰ্তত কিয় নিৰুৎসাহিত হ'ল? কিয় নিৰুৎসাহিত হ'ল? কৃষ্ণই কিন্তু জানিছিল যে অৰ্জুনৰ মনত দুৰ্বলতা আছে, আৰু কৃষ্ণই নিজৰ যোগ বলৰ দ্বাৰা সেই দুৰ্বলতা যুদ্ধ আৰম্ভ হোৱাৰ আগেই প্ৰকটিত হ'বলৈ সুযোগ দিছিল। কিয়? কৃষ্ণই জানিছিল যে যদি যুদ্ধ 5 দিন হৈ যোৱাৰ পিছত যদি অৰ্জুন নিৰুৎসাহিত হ'লহেঁতেন, কৃষ্ণৰ বাবে অৰ্জুনক চম্ভালাটো ইট উড হেভ বিন ডিফিকাল্ট। আৰু সেইবাবে কৃষ্ণই তেওঁৰ ভিতৰত থকা দুৰ্বলতাখিনি আগেই প্ৰকটিত হোৱাৰ বাবে সুযোগ দিছিল। আৰু সেই 11 নম্বৰ অধ্যায় 33 নম্বৰ শ্লোকত পিছত কৃষ্ণই কৈছে, তোমাক কোনে মাৰিব দিছে? তোমাক ভীষ্মক কোনে মাৰিব দিছে? তুমিতো ভীষ্মক মাৰিব নালাগে, তুমিতো দ্ৰোণাচাৰ্যক মাৰিব নালাগে, তুমি দুৰ্যোধনক মাৰিব নালাগে, তুমি দুঃশাসনক মাৰিব নালাগে। আৰু সেই বিৰাট ৰূপ প্ৰদৰ্শনৰ সময়ত অৰ্জুনে কি দেখা পাইছিল? যুদ্ধ আৰম্ভই হোৱা নাই, অথচ কৃষ্ণই সমস্ত কুৰুসেনা, সমস্ত কুৰুক্ষেত্ৰৰ 2 পক্ষৰ সেনানীক গোগ্ৰাসে গিলিব ধৰিছে। আৰু সেই ৰূপত ভয়াৰ্ত হৈ অৰ্জুনে স্তুতি কৰিছিল যে তুমি পূৰ্বৰ ৰূপলৈ ঘূৰি আহা। আৰু সেইবাবে 11 নম্বৰ অধ্যায় 33 নম্বৰ শ্লোকটোত কৃষ্ণই অৰ্জুনক কৈছে, তস্মাৎ তমুত্তিষ্ঠ, হে অৰ্জুন উঠা, যশো লভস্য, যশ লাভ কৰা, জিত্তা শত্ৰুন ভুংস ৰাজ্য সমৃদ্ধম, শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰি এই সমৃদ্ধ ৰাজ্য ভোগ কৰা, যশ খ্যাতি ভোগ কৰা। কিন্তু এই শাৰী বাক্যও ইমান ডাঙৰ কথা নহয়। এই শ্লোকটোৰ যিশাৰী পিছৰ শাৰী বাক্যত কৈছে কি, ময়েইবতে নিহতঃ পূৰ্বমেৱ, এই যে তুমি যাক যাক নামাৰো বুলি কৈছা, দে আৰ অলৰেডি কিল্ড বাই মি, আই হেভ কিল্ড দেম অল, I have killed them all. ময়েইবতে নিহতঃ পূৰ্বমেৱ নিমিত্ত মাত্ৰ ভৱ সব্যসাচীন, তুমি মোৰ কেৱল মাত্ৰ বিকামে অকেজন, তুমি মোৰ কেৱল নিমিত্ত হোৱা। আই নিড এ নিমিত্ত, আই নিড এ অকেজন মাত্ৰ। এণ্ড অৰ্জুন ৱাজ ৰেডি টু বি অকেজন। নিমিত্ত কৰ্তা নহয়, অৰ্জুন ৱাজ নট কৰ্তা, অৰ্জুন ৱাজ নিমিত্ত। কৈছে নিমিত্ত কৈছে কৃষ্ণই কৈছে নিমিত্ত মাত্ৰ ভৱ সব্যসাচীন, হে সব্যসাচী অৰ্জুন, তুমি কেৱল মোৰ নিমিত্ত মাত্ৰ হোৱা। আৰু যদিও অৰ্জুনে নিমিত্ত হ'বৰ বাবে
যদি সন্মতি প্ৰদৰ্শন নকৰিলেহেঁতেন কৃষ্ণই হয়তো এই যুদ্ধ আৰম্ভ হোৱাৰ আগেই অৰ্জুন উড হেভ বিন ৰিপ্লেচড। অৰ্জুন উড হেভ বিন ৰিপ্লেচড। আৰু মই সেই দৃষ্টিতে কৈছোঁ, মই পণ্ডিত নহওঁ। মই যদি শ্ৰী অৰবিন্দৰ দেখুৱাই থৈ যোৱা জীৱন পথৰ, শ্ৰী মায়ে দেখুৱাই থৈ যোৱা জীৱন পথৰ যদি এজন কেৱল মাত্ৰ নিমিত্ত মাত্ৰ মই হ'ব পাৰোঁ, তেনেহ'লে মই মোৰ জীৱনৰ সাৰ্থকতা অনুভৱ কৰিম। আপোনালোকে মোক আশীৰ্বাদ কৰক যাতে এই শ্ৰীকৃষ্ণই কোৱা so that I also can be a নিমিত্ত মাত্ৰ, যাতে আমি কৃষ্ণৰ এটা হাতৰ পুতলা হ'ব পাৰোঁ, কৃষ্ণৰ যাতে ক্ৰিয়নক হ'ব পাৰোঁ, হাতৰ পুতলালৈ মই নিজক ৰূপান্তৰিত কৰিব পাৰোঁ। আৰু সেই দৃষ্টিৰে কৈছোঁ, মই পাণ্ডিত্যৰ কোনো অভিমানেৰে কথা নকওঁ। মোৰ যিটো উপলব্ধি মই 2-4 আশাৰ কথা আপোনালোকৰ ওচৰত মই কেৱল মাত্ৰ ভাগ কৰিম। আমি বেদত গো পূজাৰ বিষয়ে প্ৰথম পাওঁ। ভাৰতবৰ্ষৰ যিমান আমাৰ আধ্যাত্মিক, ধাৰ্মিক, দাৰ্শনিক, নৈতিক, সামাজিক, ৰাজনৈতিক সকলো চিন্তাৰ উৎস আমাৰ বেদ। আৰু বেদৰ চিন্তাকেই পৰৱৰ্তী পৰ্যায়ত উপনিষদে, তাৰপিছত গীতাই, তাৰপিছত পুৰাণসমূহে সেই একেই অভিযাত্ৰাত অংশগ্ৰহণ কৰিছে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ সমস্ত কথাৰ বাবে তাৰ সমস্ত কথাৰ উৎস হ'ল বেদ। আৰু বেদতেই আমি এই গো পূজা, গো পালন, গো সংৰক্ষণ ইত্যাদিৰ কথা পাওঁ। তাৰপিছত ক'ত পাওঁ? আমি পুৰাণসমূহত পাওঁ, বিশেষকৈ পদ্মপুৰাণ, বিষ্ণু পুৰাণ, ভাগৱতত পাওঁ। গীতাটো অলপ আমি পৰোক্ষভাৱে পাওঁ। মই সেই বিষয়ে 2-3টা কথা আপোনালোকক কম। কিন্তু তাৰ আগত বেদ বুজিব লাগিলে অন্ততঃ শ্ৰী অৰবিন্দৰ এখন কিতাপ আছে, তেওঁৰ বাহিৰে কোনেও সেই দৃষ্টিৰে বেদক পৰ্যবেক্ষণ কৰা নাই। নট ইভেন সায়নাচাৰ্যই কৈছে বেদৰ কেৱল মাত্ৰ এইবোৰ কৰ্মকাণ্ড, আৰু সেইবাবে আধুনিক মানুহে আমাক হাঁহে। শ্ৰী অৰবিন্দই বেদৰ ওপৰত কিতাপ লিখিছে। কিতাপখনৰ নাম কি জানে? কৈছে দি চিক্ৰেট অফ দি বেদা, বেদ ৰহস্য। মই অৰিজিনেল ইংৰাজী কিতাপখন অনা নাই, এইখন মোৰ হাতত, বেদ ৰহস্য বাংলা, তাৰ বাংলানুবাদ, বেদ ৰহস্য। অৰ্থাৎ বেদক বুজিব লাগিলে আমি এটা কথা ধাৰণা কৰিব লাগিব। আৰু মোৰ সমস্ত জ্ঞানৰ উৎস, মোৰ সমস্ত বক্তৃতাৰ উৎস মোৰ নিজস্ব নহয়। এই মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা, মহাযোগী, মহাঋষি, মহাবিপ্লৱী, মহাকবি শ্ৰী অৰবিন্দৰ পৰা মই যি ধৰণে পাইছোঁ, মই যি ধৰণে অনুধাৱন কৰিছোঁ, সেই ধৰণে আপোনালোকৰ ওচৰত মই কেৱল মাত্ৰ মোৰ উপলব্ধিখিনি, মোৰ যিটো বোধ, মই কেৱল আপোনালোকৰ সৈতে মই ভাগ কৰিম। বেদৰ কথা বুজাৰ বাবে মই আপোনালোকৰ ওচৰত এটা সাধু কথাৰ মই সাহায্য ল'ব বিচাৰিছোঁ। সাধু কথা নহয়, আচলতে ভাৰতীয় জ্ঞান, ভাৰতীয় শিক্ষা বিজ্ঞানৰ এয়া এটা বৰ উল্লেখযোগ্য কথা। দি ভিজন অফ ইণ্ডিয়ান পেডাগজি। ভাৰতবৰ্ষৰ শিক্ষা বিজ্ঞানত গুৰুৱে শিষ্যক কেৱল মাত্ৰ থিয়ৰিটিকেল লেকচাৰ, কেৱল তাত্ত্বিক বক্তৃতাই দিয়া নাছিল, একেবাৰে হাতে কামে শিকাইছিল, অনুভৱ আৰু এক্সপেৰিয়েঞ্চৰ দ্বাৰা, অনুভৱ আৰু অভিজ্ঞতাৰ দ্বাৰা। এবাৰ এজন গুৰুৱে তেওঁৰ 3জন শিষ্যক লৈ এনিশা তেওঁলোকৰ বাসস্থানৰ পৰা দূৰত থাকিবলৈ গ'ল। আৰু ৰাতিপুৱা শুই উঠাৰ পিছতেই গুৰুৱে প্ৰথম শিষ্যজনক কৈছে, বোপাই তুমি যোৱাচোন, বাহিৰলৈ যোৱা। আৰু একেবাৰে মানে যেতিয়া উশাহ আৰম্ভ হৈছে, আৰু বাহিৰত কি দেখা পোৱা তুমি মোক আহি ক'বা। শিষ্যজন গৈছে, আহি কৈছে, গুৰুদেৱ মই সূৰ্যক দেখা পাইছোঁ, সূৰ্য এইমাত্ৰ উদয় হৈছে। গুৰুৱে ক'লে ভাল কথা। এইবাৰ দ্বিতীয়জন শিষ্যক ক'লে, বোলে বোপাই তুমি যোৱাচোন, তুমি গৈ কি দেখা পোৱা মোক ক'বা। দ্বিতীয়জনে আহি ক'লে যে গুৰুদেৱ মই সূৰ্যকো দেখা পাইছোঁ আৰু পৃথিৱীখনকো দেখা পাইছোঁ। এইটো ভুল নেকি বাৰু তেওঁৰ? দ্বিতীয়জনে কৈছে মই সূৰ্যকো দেখা পাইছোঁ আৰু পৃথিৱীখনকো দেখা পাইছোঁ। কি সাংঘাতিক কথা! তেলে দুজনৰ মাজততো দ্বন্দ্ব হ'ব এতিয়া। প্ৰথমজনে কৈছে মই সূৰ্যক দেখা পাইছোঁ, দ্বিতীয়জনে কৈছে যে মই সূৰ্য আৰু পৃথিৱী উভয়কে দেখা পাইছোঁ। আৰু মই সাধু কথাটো ক'ৰ পৰা কৈছোঁ?
শ্ৰী অৰবিন্দৰ চিন্থেচিছ অফ যোগৰ ওপৰত টিকা লেখা অনিৰ্বাণ নামৰ এজন মহাযোগীৰ লেখাৰ পৰা। তাৰপিছত এইবাৰ গুৰুজনে তৃতীয়জন শিষ্যক কৈছে, বোপাই তুমি যোৱাচোন, কি দেখা পোৱা মোক আহি ক'বা। তৃতীয়জনে আহি কৈছে, গুৰুদেৱ মইতো আৰু সমস্যাত পৰিলোঁ। মই সূৰ্যকো দেখা পাইছোঁ, পৃথিৱীখনকো দেখা পাইছোঁ, আৰু পৃথিৱীৰ গ্ৰহ পৃথিৱীৰ অণু পৰমাণুত মই সূৰ্যৰ তেজস্ক্ৰিয় ৰেডিয়েশ্যন অফ ছান, সূৰ্যৰ তেজস্ক্ৰিয় আই হেভ ফেল্ড, মই অনুভৱ কৰিছোঁ। তেনেকৈ তিনিজন ভুল নেকি? তিনিজনৰতো কথা পৃথক পৃথক হ'ল। এজনে অকল পৃথিৱীখনক দেখা পাইছে, এজনে অকল সূৰ্যক দেখা পাইছে, এজনে সূৰ্যকো দেখা পাইছে, পৃথিৱীখনকো দেখা পাইছে, এজনে সূৰ্যকো দেখা পাইছে, পৃথিৱীকো দেখা পাইছে, আৰু পৃথিৱীৰ অণু পৰমাণুত সূৰ্যৰ তেজস্ক্ৰিয় হি ফেল, তেওঁ অনুভৱ কৰিছে। তেলে ঘটনাটো কি? এই যে আমাৰ মাজত দ্বন্দ্ব হয়, কোনোবাই সত্যক পাইছে আৰু তেওঁৰ বাবে সেয়াই পৰম সত্য, কিন্তু সত্যৰ ওপৰতো সত্যতৰ আছে, সত্যতৰ আছে। সত্যতৰো পৰম নহয়, সত্যতৰৰ পৰৱৰ্তী ধাপটো হ'ল সত্যতম, ট্ৰুৱাৰ এণ্ড ট্ৰুৱেষ্ট। এই যে প্ৰথম শিষ্যজনে ট্ৰু, সঁচা কথা, সত্য কথা, বাট ডেট ৱাজ নট সত্যতৰ, নট দি ট্ৰুৱাৰ। দ্বিতীয়জন শিষ্যই কৈছে সত্যতৰ কথা, আৰু তৃতীয়জনে কি কৈছে? তৃতীয়জনে কৈছে সত্যতম। মই কিয় কৈছোঁ এই কথা? ঠিক সেইধৰণে বেদৰ কথা বুজিব লাগিলে বেদত এই যে স্থূল কৰ্মকাণ্ডৰ কথা আছে, কিন্তু সেয়াই বেদৰ একমাত্ৰ কৰ্ম নহয়, কথা নহয়। এই স্থূল কৰ্মৰ অন্তৰালত এটা ইনাৰ ছিগনিফিকেঞ্চ আছে, এটা ইনাৰ ছিগনিফিকেঞ্চ আছে। আকৌ ইনাৰ ছিগনিফিকেঞ্চৰ ওপৰতো এটা ইনমষ্ট ছিগনিফিকেঞ্চ, হাইয়েষ্ট ছিগনিফিকেঞ্চ আছে। ঠিক সেইধৰণে এই যে অৰ্জুনক শ্ৰীকৃষ্ণই যে ক'লে, ময়েই বতে নিহতা পূৰ্বমেব নিমিত্ত মাত্ৰ ভৱসব্যসাচীন, কৃষ্ণই ক'ত মাৰিছে? স্থূল কুৰুক্ষেত্ৰত দেখোন সকলো জীৱিত হৈ আছে তেতিয়াও। কৃষ্ণই ক'ত মাৰিছে? ঠিক সেইধৰণে ভাৰতবৰ্ষই তিনিখন জগতৰ কথা স্বীকাৰ কৰে। এখন হ'ল আমাৰ এই স্থূল জগত, স্থূল জগতৰ অন্তৰালত এখন আছে সূক্ষ্ম জগত, সূক্ষ্ম জগতৰো অন্তৰালত আছে এখন কাৰণ জগত, কজেল ৱৰ্ল্ড। শ্ৰীকৃষ্ণই যে সমস্ত কৌৰৱ পাণ্ডৱৰ যিসকল সেনা নিধন হৈছিল যুদ্ধত, তেওঁলোকক হত্যা কৰি থৈছে কাৰণ জগতত। অৰ্থাৎ আমাৰ এই স্থূল জগতত যি ঘটনা ঘটে, সেই ঘটনাসমূহ প্ৰথমতেই কাৰণ জগতত ঘটে। ঠিক সেইধৰণে মোৰ শৰীৰটোৰো তিনিটা স্তৰ আছে। এটা হ'ল মোৰ স্থূল শৰীৰ, স্থূল শৰীৰৰ অন্তৰালত কি আছে? মোৰ এটা মন আছে। আকৌ মনৰো অন্তৰালত কি আছে? মোৰ এটা আত্মা আছে। সেইধৰণে ভাৰতবৰ্ষও তিনিখন। এখন হ'ল ছাৰ্ফেচ ইণ্ডিয়া, ছাৰ্ফেচ ইণ্ডিয়াৰ অন্তৰালত গ'লে আপুনি দেখা পাব দেয়াৰ ইজ এন ইনাৰ ইণ্ডিয়া, সেইখনে আচল স্নিগ্ধ ভাৰতবৰ্ষ। আকৌ ইনাৰ ইণ্ডিয়াৰো যেতিয়া আপুনি আৰু গভীৰত প্ৰৱেশ কৰিব, তেতিয়া আপুনি ইনমষ্ট ইণ্ডিয়া। ভাৰতবৰ্ষই যিকোনো কথাতেই, যিকোনো বস্তু পৰ্যবেক্ষণ কৰোঁতে এই তিনিটা স্তৰৰ কথা সদায় তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। এতিয়া আমি যদি চাওঁ, বেদত আমি সূৰ্যৰ বিষয়ে পাওঁ। সূৰ্য হ'ল আমাৰ ফিজিকেল লাইট। আমি যে দিনত পোহৰ পাইছোঁ, ক'ৰ পৰা পাইছোঁ? সূৰ্যৰ পৰা পাইছোঁ। কিন্তু এই সূৰ্য প্ৰতীক বেদৰ ঋষিসকলে আমাৰ আন্তৰিক মনৰ পোহৰৰ প্ৰতীক ৰূপেও ব্যৱহাৰ কৰিছে সূৰ্যক। আকৌ সূৰ্যক উচ্চতম আধ্যাত্মিক আলোকৰো প্ৰতীক ৰূপে ব্যৱহাৰ কৰিছে। আমি সেই দৃষ্টিৰেই বেদক পৰ্যবেক্ষণ কৰিব লাগিব। বেদত যিবোৰ স্থূল কথা কৈছে গো মাতা সম্বন্ধত, গৌৰ বিষয়ে যিখিনি স্থূল কথা কৈছে, মূলতঃ তাৰ ৪-৫টামান কথা কৈছে। এটা কৈছে গো সংৰক্ষণৰ কথা কৈছে, গো প্ৰতিপালনৰ কথা কৈছে, গো দানৰ কথা কৈছে, গো দান নকৰিলে কি ক্ষতি হ'ব পাৰে সেই বিষয়ে কৈছে। আৰু এটা শব্দ প্ৰায় অথৰ্ব বেদতো কৈছে। মই আপোনালোকে প্ৰয়োজন হ'লে সেইবোৰৰ মই তাৰ অথৰ্ব বেদত কাণ্ড বুলি কয় আৰু ঋগ বেদত মণ্ডল বুলি কয়। মই শ্লোক সংখ্যা, সূক্ত সংখ্যাও দিব পাৰিম।
আৰু আটাইতকৈ ডাঙৰ যিটো কথা কৈছে, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কৈছে, অগ্নে বুলি কৈছে। অৰ্থাৎ কাউ ইজ নট টু বি কিল্ড, নট টু বি কিল্ড। অগ্নে, এই অগ্নে শব্দটো বেদত পাব। আৰু কৈছে যদি গো মাতাৰ ওপৰত অত্যাচাৰ কৰা হয়, যদি অত্যাচাৰ কৰা হয়, যদি গোক যদি গোৰ ক্ষেত্ৰত যদি আমি গোৰ যদি ক্ষতি কৰোঁ, হানি কৰোঁ, গোক যদি কষ্ট দিওঁ, তেনেহ'লে কি পৰিণাম আমি ভোগ কৰিব লাগিব, সেই বিষয়েও বেদে উল্লেখ কৰিছে। আৰু মোটামুটি এইখিনি কথাকেই আকৌ পুৰাণসমূহেও বেলেগ ধৰণে তেওঁলোকৰ নিজস্ব স্বকীয় ধৰণে অভিব্যক্ত কৰিছে। মূলতঃ গো সংৰক্ষণ, গো পালন, গো সেৱা, গো দান আৰু অগ্নে, অৰ্থাৎ গোক কোনো ক্ষেত্ৰতে আপুনি হত্যা কৰিব নোৱাৰিব, আৰু গোৰ ক্ষেত্ৰত গোক আপুনি আন ধৰণেও হানি কৰিব নোৱাৰিব গো। আৰু গোৰ যদি ক্ষতি কৰে, গোক যদি কষ্ট দিয়ে বা গোক যদি হত্যা কৰে, তেতিয়াহ'লে বেদ আৰু উপনিষদসমূহে আমাৰ বাবে শাস্তিৰ বিধানো স্থিৰ কৰি থৈ গৈছে। কিন্তু প্ৰশ্ন উত্থাপিত হ'ব কিয়? আৰু সেই বিষয়ে জানিবৰ বাবে মই আমি যেতিয়া বৈদিক তত্ত্বৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিম, তেতিয়া আমি প্ৰথম এটা কথালৈ আমি সদায় আমি মন কৰিব লাগিব। কোনটো কথালৈ আমি মন কৰিব লাগিব? সেই কথাটো হ'ল যজ্ঞৰ কথা। যজ্ঞৰ এটা স্পষ্ট ধাৰণা নোহোৱাকে এই যজ্ঞৰ ধাৰণাতেই গৰুৰ বা গো মাতাৰ ব্যৱহাৰৰ কথা বেদে কৈছে। আৰু যজ্ঞ বিষয়ক এটা আমাৰ স্পষ্ট ধাৰণা থাকিব লাগিব। ঠিক তেনেকৈ যজ্ঞৰ এটা স্থূল ব্যঞ্জনা আছে, এটা ইনাৰ ব্যঞ্জনা আছে, আন্তৰ ব্যঞ্জনা আছে, আৰু এটা একেবাৰে উচ্চতম ব্যঞ্জনা আছে। এই কথাকেইটা যেতিয়ালৈকে আমি নাজানিম, তেতিয়ালৈকে আমি গো মাতাৰ বিষয়ে সম্যক ধাৰণা আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। তেনেহ'লে বেদৰ মূল কথাটো কি? কৈছে যে বেদৰ অন্য যি কথা আমি বুজি পাওঁ বা নাপাওঁ, বেদত বাৰে বাৰে দেৱতাৰ স্তুতিৰ কথা কোৱা হৈছে। দেৱতা কোন? দেৱতা আকৌ কোন? কৈছে দেৱতা মানে হ'ল কোন? যে মানুহৰ বন্ধু আৰু মানুহৰ সাহায্যকাৰী। দেৱতাসকল কোন? হেল্পাৰ এণ্ড ফ্ৰেণ্ড, হেল্পাৰ অফ ফ্ৰেণ্ড অফ মেন। আৰু কিছুমান লক্ষ্যৰ বাবে আমি যজ্ঞ, আমি উৎসৱ আয়োজন কৰোঁ। আৰু এই কথাবোৰ আমাক কোনে কৈছে? দ্ৰষ্টাসকলে কৈছে, ঋষিসকলে কৈছে। আৰু বেদত তেওঁলোকে নিজেই নিজক কি বুলি কৈছে? কবি বুলি কৈছে, ঋষি বুলি কৈছে, বিপ্ৰ বুলি কৈছে। আৰু এই যে আমি যিটো ফল পাওঁ, যিটো আমি যজ্ঞ কৰাৰ পিছত ফল পাওঁ, সেই ফলটোক কি বুলি কোৱা হৈছে? বৰ বুলি কোৱা হৈছে। বৰ বুলি বা বাৰ বুলি কোৱা হৈছে, বুন বুলি যিটো কোৱা হয়, সেইটো বুলি কোৱা হৈছে। আকৌ তাৰপিছত তেনেহ'লে আমি যজ্ঞ কিহৰ বাবে কৰোঁ? কৈছে তাৰপিছত আৰু এটা শব্দ কৈছে, ৰয়ি বা ৰাধস বুলি কৈছে। অৰ্থাৎ এই ৰয়ি আৰু ৰাধস পাওঁ আমি যজ্ঞ কৰাৰ পিছত। আৰু সেইবোৰ স্থূলভাৱে যদি আমি বুজিবলৈ যাওঁ, আমি সমৃদ্ধি লাভ কৰোঁ। কৈছে ফিজিকেলি, কৈছে হুইচ উই মিন ফিজিকেলি ৱেলথ অৰ প্ৰস্পাৰিটি। আমি স্থূলভাৱে আমি আমাৰ সমৃদ্ধিৰ কথা বুজোঁ। কিন্তু তাৰ যিটো মই উচ্চতম অৰ্থ আছে বুলি কৈছে, এই সমৃদ্ধিৰ উচ্চতম অৰ্থ কি? কৈছে চাইক'লজিকেলি এ ফেলিচিটি অৰ এনজয়মেণ্ট। ফেলিচিটি মানে হ'ল উল্লাস, আনন্দ, ফেলিচিটি। এই ফেলিচিটিটো কি? কৈছে হুইচ কনচিষ্ট ইন দি এবাণ্ডেন্স অফ চাৰ্টেইন ফৰ্মছ অফ স্পিৰিচুৱেল ৱেলথ। সাধাৰণ মানুহক বুজাবৰ বাবে আমাক সমৃদ্ধি বুলি কৈছে, প্ৰস্পাৰিটি বুলি কৈছে, ৱেলথ বুলি কৈছে, সম্পদ বুলি কৈছে। কিন্তু তাৰ যিটো উচ্চতম ব্যঞ্জনা হৈছে স্পিৰিচুৱেল ৱেলথ। তেনেহ'লে স্পিৰিচুৱেল ৱেলথ মানে বা কি? আৰু যিটো ফিজিকেল ৱেলথ আমি কি পাওঁ? যেতিয়া যজ্ঞ কৰোঁ, তেতিয়া আমি ফিজিকেল ৱেলথ কি পাওঁ? মই সেই তাহানিৰ যজ্ঞৰ কথা কৈছোঁ। আজি আৰু যজ্ঞ প্ৰচলিত নহয়, আজি আমি অন্য ধৰণে তাক ব্যাখ্যা কৰিব লাগিব।
কৈছে আৰু যজ্ঞকৰ্তাই কি কৰে যজ্ঞকৰ্তা আৰু দেৱতাৰ মাজত এইটো যৌথ এটা প্ৰয়াস দেৱতা আৰু যজ্ঞকৰ্তা অৰ্থাৎ যজ্ঞকৰ্তা আৰু দেৱতাৰ মাজত এয়া এটা যৌথ প্ৰয়াস আৰু যৌথ প্ৰয়াসত আমি কি কৰোঁ যজ্ঞত আমি ঘিউ দিওঁ হোমৰস দিওঁ আৰু কি কৰোঁ কৈছে বাক ৱৰ্ড মন্ত্ৰ শাস্ত্ৰ মন্ত্ৰ কিন্তু এই হোমৰস মানে কিন্তু যদিও হোমৰস বুলি কোৱা হৈছে শ্ৰী অৰবিন্দই হোমৰস কৈছে আমাৰ যিটো সেন্সুৱেল এনজয়মেণ্টক ৰিপ্লেচ কৰি যিটো স্পিৰিচুৱেল ডিলাইট স্পিৰিচুৱেল আনন্দৰ যিটো প্ৰবাহ হোমৰসৰ আচল অৰ্থ সেই বুলিহে কৈছে তেওঁ কৈছে যে ৰিপ্লেচিং অফ দি সেন্সুৱেল এনজয়মেণ্ট বাই স্পিৰিচুৱেল ডিলাইট যিটো আধ্যাত্মিক যিটো আনন্দৰ প্ৰবাহ সেই আধ্যাত্মিক আনন্দৰ উল্লাসটোকহে হোমৰস বুলি কৈছে তেওঁ পৰৱৰ্তী সময়ত যি নহওক আমি এই তিনিটা বস্তুৰে যজ্ঞ কৰোঁ হোমৰস ঘিউ আৰু বাক অৰ্থাৎ ৱৰ্ড মন্ত্ৰ আৰু তাৰপিছত কি হয় যজ্ঞত কি হয় এইখিনি আমি যজ্ঞ আৰম্ভ কৰিলোঁ তাৰপিছত যজ্ঞত কি দেখা দিয়ে কৈছে যজ্ঞত দেৱতাসকল আহি উপস্থিত হয় দেৱতাত যজ্ঞসকল আহি সেই যজ্ঞস্থানত দেৱতাসকল বিৰাজমান হয় কৈছে গডছ আৰ বৰ্ণ ইন দি চেক্ৰিফাইচ যজ্ঞৰ ইংৰাজী ৱৰ্ডটো চেক্ৰিফাইচ বুলি কোৱা হৈছে যজ্ঞ মানে চেক্ৰিফাইচ ইউ হেভ টু চেক্ৰিফাইচ কৈছে আৰু তেওঁলোক কি ধৰণে তাতে দেৱতাসকল কৈছে ইনক্ৰিজ অৰ্থাৎ দেৱতাসকলৰ তাতে তেওঁলোক সমৃদ্ধ হয় কেনেকৈ বাই দি ৱৰ্ড এই যে মন্ত্ৰ যিটো উচ্চাৰণ কৰা হয় সেই মন্ত্ৰৰ দ্বাৰা সেই হোমৰসৰ দ্বাৰা আৰু যিটো আমি ঘিউ যজ্ঞত আহুতি দিয়া হয় আৰু তেওঁলোকে কি কৰে আহি কৈছে দে একমপ্লিছ দি এইমছ অফ দি চেক্ৰিফাইচাৰ যজ্ঞকৰ্তাৰ যিটো লক্ষ্য সেই লক্ষ্যটো সিদ্ধ কৰে এটা যজ্ঞকৰ্তাৰ কি লক্ষ্য প্ৰস্পাৰিটি এটা হ'ল ফিজিকেল প্ৰস্পাৰিটি আৰু এটা হ'ল ফিজিকেল ৱেলথ আৰু এটা হ'ল স্পিৰিচুৱেল ৱেলথ কি দিয়ে যজ্ঞ কৰাৰ পিছত আমি কি পাওঁ এই প্ৰথম যজ্ঞত গৌৰ বিষয়ে কৈছে বেদে যজ্ঞৰ প্ৰসংগত কি কৈছে আমি সাধাৰণতে কি পাওঁ কৈছে দি চিফ এলিমেণ্টছ অফ দি ৱেলথ ডাজ একুৱাৰ্ড আমি দুটা বস্তু পাওঁ চিফ এলিমেণ্ট যজ্ঞ কৰাৰ পিছত সেই সময়ৰ যজ্ঞকৰ্তাসকলে কি পাইছিল গো আৰু অশ্ব যজ্ঞৰ যিটো ফিজিকেল ৱেলথ সেই সময়ত যজ্ঞকৰ্তাৰ যিটো অভিপ্ৰেত আছিল গো আৰু অশ্ব কিন্তু কেৱল গো আৰু অশ্বই নহয় গো আৰু অশ্বৰ উপৰি কি পোৱা গৈছিল কৈছে হিৰণ্য মানে হ'ল গ'ল সোণ হিৰণ্য তাৰপিছত কৈছে বীৰ অৰ্থাৎ বীৰ পুৰুষকো পোৱা গৈছিল আৰু কি পোৱা গৈছিল ৰথ পাইছিল আৰু কি পাইছিল প্ৰজা মানে কি অপত্য মানে কি সন্তান সন্ততি অৰ্থাৎ গো অশ্ব সন্তান সন্ততি তাৰপিছত বীৰ পুৰুষো যজ্ঞৰ মাজত জন্ম লাভ কৰিছিল আমি একেবাৰে যদি দাপৰ যুগৰ কথা কওঁ এই দ্ৰুপদ ৰজাৰ দ্ৰৌপদী আৰু ধৃষ্টদ্যুম্ন তেওঁলোক যজ্ঞৰ পৰা উৎপন্ন হৈছিল দ্ৰৌপদী আমাৰ সাধাৰণ এই যে দ্ৰৌপদীৰ জন্মটো বায়'লজিকেল নাছিল এই যে দ্ৰৌপদী যজ্ঞ সমুদ্ভৱা আছিলে এই যে তেওঁ সম্ভূত হৈছিল যজ্ঞত আৰু লগত তেওঁৰ ভাতৃ গতিকে কৈছে বীৰ পুৰুষ হিৰণ্য সোণ তাৰপিছত ৰথ প্ৰজা আৰু অপত্য অৰ্থাৎ অফস্প্ৰিং অৰ্থাৎ সন্তান সন্ততি এইকেইটা আমি পাওঁ আৰু যজ্ঞ কৰাৰ উপায় কি আছিল প্ৰথমতে আমি উপাদানৰ কথা ক'লোঁ উপাদান কি আছিল ঘিউ তাৰপিছত হোমৰস আৰু হ'ল মন্ত্ৰ কিন্তু উপায় কি আছিল যজ্ঞ আমি কি ধৰণে কৰোঁ উপায় কি কৈছে ভেৰি মিনছ অফ দি চেক্ৰিফাইচ হ'ল কৈছে যে অগ্নি তাৰপিছত হোম আৰু ঘৃত অগ্নি হোম আৰু ঘিউ এই তিনিটাৰ জৰিয়তে যজ্ঞ কৰোঁ কিন্তু প্ৰশ্ন হ'ল এই তিনিটা কোনে দিয়ে মই যে প্ৰথমতে আপোনালোকক এষাৰ কথা কৈছিলোঁ বা অৰ্জুনকো যে কৃষ্ণই কৈছে তুমিতো কাকো হত্যা কৰিব নালাগে হত্যাটো মই কৰি থৈছোঁ
আৰু মোৰ নিজৰ উপলব্ধি আজি যদি মই কিবা জ্ঞান অৰ্জন কৰিছোঁ মই নিজে পণ্ডিত নহওঁ মই কেৱল মাত্ৰ বাৰ্তাবহ মই এজন মেছেঞ্জাৰ মই কেৱল মাত্ৰ নিমিত্ত মোক এয়া কোনে দিছে আজি আপোনালোকৰ আগতে ক'বৰ বাবে মোক মই শ্ৰী তৰবিন্দ আৰু শ্ৰী মাৰ পৰা পাইছোঁ ঠিক সেই ধৰণে কৈছে যজ্ঞ কৰিবৰ বাবে হোমৰস যজ্ঞকৰ্তাই ক'ত পায় ঘিউ ক'ত পায় মন্ত্ৰ ক'ত পায় অগ্নি ক'ত পায় কৈছে দেৱতাসকলেই প্ৰদান কৰে কি অদ্ভুত কথা দেৱতাসকলেই প্ৰদান কৰে যজ্ঞকৰ্তাক দেৱতাসকলেই প্ৰদান কৰে কৈছে আৰু ছাপ্লাইড বাই দি গডছ আৰু কৈছে দে এটেণ্ড দি ছেক্ৰিফাইচ আৰু তেওঁলোক সেই যজ্ঞত উপস্থিত থাকে কি হিচাপে পুৰোহিত হিচাপে পাৱক হিচাপে পাৱক মানে হ'ল পিউৰিফায়াৰ পাৱক হিচাপে থাকে ধাৰক হিচাপে থাকে যুদ্ধৰ বীৰ পুৰুষ হিচাপে যজ্ঞৰ সময়ত দেৱতাসকল উপস্থিত থাকে বুলি বেদে কৈছে কিয় উপস্থিত থাকে কি প্ৰয়োজন তাৰোতো উত্তৰ লাগিব আমাক কৈছে ফৰ দিজ আৰ কাৰণ কৈছে ঠিক যেনেকৈ যজ্ঞক সহায় কৰাৰ বাবে মানুহৰ বন্ধু আছে সাহায্যকাৰী আছে দেৱতাসকল আছে সেই ধৰণে প্ৰতিটো যজ্ঞক বিঘ্ন কৰাৰ বাবে বিঘিনি আনাৰ বাবে প্ৰতিটো যজ্ঞত বিঘিনি সৃষ্টি কৰিবৰ বাবেও এটা বিৰোধী এডভাৰ্ছ ফ'ৰ্চো থাকে আৰু সেই এডভাৰ্ছ ফ'ৰ্চক প্ৰতিহত কৰাৰ বাবে দেৱতাসকল নিজেই যজ্ঞৰ কুণ্ডলৈ নামি আহে কেনেকৈ নামি আহে বীৰ পুৰুষ হিচাপে পুৰোহিত হিচাপে পাৱক হিচাপে ধাৰক হিচাপে আৰু সেই আমি বিশ্বামিত্ৰ ঋষিৰ কথা মনত পেলাওকচোন এই বালক ৰাম আৰু লক্ষ্মণক জংগললৈ লৈ গৈছিল কিয় যে বিশ্বামিত্ৰই যজ্ঞ কৰিব পৰা নাই যজ্ঞ কৰাৰ সময়ত এই পিশাচবোৰে ৰাক্ষসবোৰে আহি যজ্ঞত অপবিত্ৰ বস্তু পেলায় যাতে যজ্ঞ নষ্ট হয় কিন্তু ইয়াতো এটা ডাঙৰ তাৎপৰ্য আছে ৰাক্ষসবিলাকে কিয় বেয়া পায় মানুহে বাৰু যজ্ঞ কৰিলেই মানুহে বাৰু গো আৰু অশ্ব পালেই সোণ বাৰু পালেই সন্তান সন্ততি বাৰু পালেই কিন্তু পিশাচসকলে কিয় ইমান ভয় কৰে অসুৰবিলাকে কিয় ভয় কৰে ৰাক্ষসবিলাকে কিয় ভয় কৰে তাৰ মাজতে যজ্ঞৰ আচল উদ্দেশ্য আছে কিয় মানুহক যজ্ঞ সম্পূৰ্ণ কৰিব নিদিয়ে আৰু কৈছে গতিকে তেওঁলোক থাকে কাৰণেই সেই দেৱতাসকল নিজে যজ্ঞ ভূমিলৈ নামি আহে আৰু তেনেহ'লে এই যজ্ঞ কেতিয়া সফল হ'ব তাৰ একেবাৰে প্ৰধান চৰ্ত কি কৈছে যেতিয়া ৰাইজিং অফ দি ডন এণ্ড দি ছান যদি সূৰ্যৰ উদয় হয় কৈছে উষাৰ যদি বেদত বাৰে বাৰে আপুনি উষাৰ কথা পাব কিন্তু এই উষা কিহৰ প্ৰতীক উষাৰ উদয় হ'ব লাগিব নৱপ্ৰভাতৰ উদয় হ'ব লাগিব সূৰ্যৰ উদয় হ'ব লাগিব যজ্ঞ যদি সফল হ'ব লাগে তেনেহ'লে এইটো হ'ল চিফ কণ্ডিশ্যন বুলি কৈছে চিফ কণ্ডিশ্যন একৰ্ডিং টু বেদ দেমছেল্ফ তাৰপিছত কৈছে এণ্ড দি ডাউন প'ৰ অফ দি ৰেইন অফ হেভেন এণ্ড অফ দি 7 ৰিভাৰ্ছ বুলি কৈছে অৰ্থাৎ স্বৰ্গ তথা সপ্ত নদীৰ বাৰী বৰ্ষণ হ'ব লাগিব বুলি কৈছে বৰষুণ দিব লাগিব বুলি কৈছে আৰু কি বুলি কৈছে স্বৰ্গৰ পৰাক্ৰমী পুৰুষসকলো নামি আহিব লাগিব এয়া হ'ল যজ্ঞৰ কণ্ডিশ্যন এই কণ্ডিশ্যনকেইটা পৰিপূৰ্ণ হ'লেহে যজ্ঞই সিদ্ধি লাভ কৰিব তাৰপিছত কোৱা হৈছে এই যে আমি প্ৰস্পাৰিটি ৱেল্থ পালোঁ কি পালোঁ অশ্ব আৰু গো পালোঁ সোণ পালোঁ সন্তান সন্ততি পালোঁ ৰথ পালোঁ বীৰ পুৰুষ পালোঁ কিন্তু কৈছে সেইবোৰেই কিন্তু যজ্ঞৰ আচল উদ্দেশ্য নহয় এই যে মই প্ৰথমতে কৈছিলোঁ এটা হ'ল ফিজিকেল উদ্দেশ্য এটা ইনাৰ তাৎপৰ্য এইটো হ'ল ইনাৰ তাৎপৰ্য যিটো মই ক'লোঁ চিফ কণ্ডিশ্যন ইজ দি ইনাৰ ছিগনিফিকেঞ্চ দেন হোৱাট ইজ দি হাইয়েষ্ট কণ্ডিশ্যন অফ দি যজ্ঞ কৈছে বাট ইভেন দিছ প্ৰস্পাৰিটি দিছ ফুলনেছ অফ কাউজ হৰ্চেছ গোল্ড মেন চেৰিয়টছ অফস্প্ৰিং ইজ নট এ ফাইনেল এণ্ড ইন ইটছেল্ফ এই যে আমি গো পালোঁ অশ্ব পালোঁ তাৰপিছত কি পালোঁ সোণ পালোঁ তাৰপিছত ৰথ পালোঁ সন্তান সন্ততি পালোঁ কৈছে এইবোৰেই কিন্তু পৰম কাম্য বস্তু নহয় তেনেহ'লে এইবোৰ কি এইবোৰ উপায় এইবোৰ মিনছ উপায় কিহৰ উপায় কৈছে অল দিছ ইজ এ মিনছ
towards the opening up of the other worlds. তেনেকে বেদে বহু পৃথিৱীৰ কথা কৈছে, কেৱল মাত্ৰ এই স্থূল আমাৰ এই পাৰ্থিৱ পৃথিৱীয়েই নহয়, বহু পৃথিৱীৰ কথা কৈছে, বহু পৃথিৱীৰ কথা কৈছে। যজ্ঞৰ আচল উদ্দেশ্য হ'ল এই যে মিনছ আমি ঘোঁৰা পালোঁ, আমি গো পালোঁ, সোণ পালোঁ, ৰথ কিহৰ বাবে লাগে, বিজয়ী পুৰুষ কিহৰ বাবে লাগে, আমাৰ সন্তান সন্ততি কিহৰ বাবে লাগে, যাতে আমি এই পৃথিৱীৰ সিপাৰত যিসমূহ পৃথিৱী আছে সেই পৃথিৱী আজি যেনেকৈ আপোনালোকে ইয়াতে দুৱাৰ মুকলি কৰিছে, দ্বাৰ উন্মোচন কাৰ্যসূচী ৰাখিছে, তেনেকৈ যজ্ঞৰো দ্বাৰ উন্মোচনৰ এটা গোপন লক্ষ্য আছে। সেই দ্বাৰ কি, এই জগতৰ বাহিৰেও যিসমূহ বৃহত্তৰ জগত আছে, সেই বৃহত্তৰ জগত আছে। আৰু কৈছে উপায় মাত্ৰ, লক্ষ্য হ'ল কি, আন জগতৰ উদ্ঘাটন, আন জগতৰ উদ্ঘাটন। আৰু সেইটোক কি বুলি বুজায় যে স্বৰলোক বুলি কৈছে, স্বৰলোক, দন্তীয়া শয় বয় স আৰু ৰ। আমাৰ প্ৰহ্লাদ যোশী মহোদয়ে ভালকৈ বুজাই ক'ব পাৰিব। কৈছে দি উইনিং অফ স্বৰ, উইনিং অফ স্বৰ, স্বৰলোক বুলি কৈছে, স্বৰলোক, লোক মানে হ'ল পৃথিৱী জগত, স্বৰলোক বুলি কৈছে, দন্তীয়া শয় বয় স আৰু ৰ, স্বৰলোক। তেনেহ'লে এই স্বৰলোক মানেই বা কি, আমি যদি আধুনিক ভাষাত বুজিবলৈ বিচাৰোঁ, কৈছে এচেণ্ড টু দি সোলাৰ হেভেন্স, এচেণ্ড টু দি সোলাৰ, সৌৰ আকাশ, অৰ্থাৎ সৌৰ আকাশত আমি গৈ উপনীত হ'ব পাৰিব লাগিব। আচল যজ্ঞৰ বিজয় হ'ল সেয়া। সেইবাবে মই প্ৰথমতে কৈছিলোঁ, এটা তাৰ ফিজিকেল ব্যঞ্জনা, এটা ইনাৰ ব্যঞ্জনা, আৰু এটা হ'ল হাইয়েষ্ট স্পিৰিচুৱেল মিনিং। আৰু কৈছে তাতে কি হ'ব, এই যে আমি সৌৰ আকাশত কেনেকৈ যাব পাৰিম, কেনেকৈ যাব পাৰিম, কৈছে দি এটেইনমেণ্ট বাই দি পাথ অফ দি ট্ৰুথ, সত্যৰ পথেৰে। আন্ধাৰক নাশ কৰি, সমগ্ৰ বেদত আন্ধাৰ আৰু পোহৰৰ মাজত সংঘাতৰ কথা কৈছে, এই আন্ধাৰ বিনাশ কৰি সত্যৰ পথেৰে আমি সেই স্বৰলোক অৰ্থাৎ সৌৰ আকাশত গৈ উপনীত হ'ব পাৰিম। আৰু কেনেকৈ, সত্যৰ পথেৰে পাৰিম। আৰু যেতিয়া আমি সৌৰ আকাশত যেতিয়া আমি উপনীত হ'ব পাৰিম, তাত আমি কি পাম, জ্যোতি আৰু স্বৰ্গীয় আনন্দ পাম, জ্যোতি আৰু স্বৰ্গীয় আনন্দ পাম। আৰু জ্যোতি আৰু স্বৰ্গীয় আনন্দ পালে কি হ'ব, কৈছে য'ত মৰ্ত্যজন অমৃতত্বত উপনীত হয়, অমৃতত্বত উপনীত হয়। আৰু এই কথাখিনিকেই উপনিষদত আহি বৃহদাৰণ্যক উপনিষদে কি কৈছে, অসতো মা সৎগময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। অৰ্থাৎ এই যে বেদেই যে আমাৰ সমগ্ৰ পৰৱৰ্তী পৰ্যায়ৰ আমাৰ যিমান আধ্যাত্মিক চিন্তাৰ মূল যিটো বীজ আকাৰে যিটো আমি পাওঁ, বেদৰ মাজত পাওঁ। সেইবাবে তেনেহ'লে বেদত এতিয়া যিটো গো মাতাৰ সংৰক্ষণ, প্ৰতিপালন, গো হত্যা নকৰাৰ কথা কৈছে, অগ্নে বুলি কৈছে, গো দানৰ কথা কৈছে, অৰ্থাৎ গোৰ প্ৰতি এটা ভক্তি, অৰ্থাৎ এই ফিজিকেল ব্যঞ্জনাৰ জৰিয়তে আমাক দ্বিতীয় ব্যঞ্জনা আৰু বহু জন্মৰ পিছত গৈ পেলাই আমি এই তৃতীয় স্তৰত উপনীত হ'ব পাৰিম। আৰু এই ধৰণে যেতিয়া আমি যজ্ঞৰ কথা আলোচনা কৰিম, তেতিয়াহে গো মাতাৰ পূজাৰ আমি আচল অৰ্থ বুজিবলৈ পাৰিম। মই এতিয়া বেছি নকওঁ, শেষ কৰিব বিচাৰিছোঁ। মই মাত্ৰ বেলেগ কেইটামান কথা কৈ পেলাই মই শেষ কৰিব খুজিছোঁ। এনেধৰণৰ কথা বহু কথা আছে, কিন্তু তাৰ আগতে তেনেহ'লে বেদত এই যে গো মাতা কিহৰ প্ৰতীক, তেনেহ'লে গো মাতা আচলতে কিহৰ প্ৰতীক? বাহ্য অৰ্থতটো আমাক ক'লোঁ, ইয়াৰ অৰ্থনৈতিক তাৎপৰ্য আছে, সাংস্কৃতিক তাৎপৰ্য আছে, ধাৰ্মিক তাৎপৰ্য আছে, নৈতিক তাৎপৰ্য আছে। আচ্ছা, নৈতিক তাৎপৰ্য কি? আমি যদি একেবাৰে সামাজিক স্তৰত যদি বিবেচনা কৰোঁ, সিদিনালৈকে গো মাতা মানৱ জীৱনৰ অপৰিহাৰ্য এটা অংগ আছিল, একেবাৰে অংগাংগী এটা অংগ আছিল। গো অবিহনে মানুহ জাতিয়ে আজি এই স্তৰত আহি উপনীতই হ'ব নোৱাৰিলেহেঁতেন। আধুনিক বিজ্ঞান আজি আৱিষ্কৃত হৈছে, কিন্তু যেতিয়া আধুনিক বিজ্ঞান আৱিষ্কৃত হোৱা নাছিল, গো মাতাই আমাক কি দিয়া নাই? আমাক গাখীৰ দিছে, ঘিউ দিছে, যিটো পঞ্চগব্য বুলি কোৱা হয়। আনকি গৰুৰ যিটো প্ৰস্ৰাৱ আৰু গোবৰে আমাক ইন্ধনৰ যোগান ধৰিছিল, গোবৰে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল। পঞ্চগব্য বুলি কওঁ, অৰ্থাৎ মিল্ক, অৰ্থাৎ হ'ল গাখীৰ, তাৰপিছত ঘিউ, তাৰপিছত দুগ্ধ, দৈ,
তাৰপিছত প্ৰস্ৰাৱ আৰু হ'ল গোবৰ, এইটোক পঞ্চগব্য বুলি কোৱা হয়। গৰুৱে আমাক কি দিয়া নাই জীৱনত, কি দিয়া নাই? তেনেহ'লে এই গো পূজাৰ এটা সামাজিক স্তৰত নৈতিক পৰ্যায়ত তাৰ উদ্দেশ্য হ'ল আমাৰ কৃতজ্ঞতা প্ৰকাশ, আমাৰ কৃতজ্ঞতা প্ৰকাশ। ইট ইজ এ চাইন অফ আৱাৰ গ্ৰেটিটিউড। আমি কৃতজ্ঞ জাতি, মানুহ জাতি, আমি আজন্ম যেতিয়ালৈকে মানুহ জাতি জীয়াই থাকিব তেতিয়ালৈকে গৰুৰ প্ৰতি, গো মাতাৰ প্ৰতি কৃতজ্ঞ হৈ থাকিবই লাগিব। এয়া একেবাৰে সামাজিক বা নৈতিক স্তৰত তাৰ কি কয় তাৎপৰ্য, নৈতিক স্তৰত তাৎপৰ্য। ধাৰ্মিক স্তৰত গো মাতাৰ জৰিয়তে আমাৰ মাতৃপ্ৰেম, মাতৃভক্তি, আনকি মই সেইবোৰৰ বিষয়ে ক'ব নাযাওঁ। গীতাত সপ্ত নদীৰ কথা কৈছে, সপ্ত মাতাৰ কথা কৈছে, 7 মাদাৰ্ছৰ কথা কৈছে, সপ্তগু অৰ্থাৎ 7টা ৰশ্মিৰ কথা কৈছে, আৰু এই প্ৰত্যেকৰে সৈতে গো শব্দ বিজড়িত হৈ আছে। ইয়াৰ মই ক'লোঁ যে অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক, নৈতিক, দাৰ্শনিক, আধ্যাত্মিক পৰ্যায়লৈকে ইয়াৰ মানে অগণন। আনকি আমাৰ যিটো এম্পেথি ফৰ পশুকুল, আমাৰ অহিংসা নীতিৰ বিকাশ। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব, আজি যেতিয়া আমাৰ বাবে গৰু অপৰিহাৰ্য হৈ গ'ল, আমি গো মাতাক আমি এতিয়া উপেক্ষা কৰিবলৈ ধৰিলোঁ। কাৰণ আজিকালি গো মাতাৰ বহু কাম আমাক যন্ত্ৰই কৰি দিয়ে। কিন্তু মানুহৰ মাজত পশুৰ প্ৰতি এটা প্ৰচণ্ড প্ৰেম আছে, আৰু এই পশুৰ প্ৰতি প্ৰেম, পশু জগতৰ প্ৰতি প্ৰেম জাগ্ৰত কৰাৰ বাবেই বেদ আৰু উপনিষদত গো মাতাৰ পূজা প্ৰচলন কৰা হৈছিল। মই তাৰ আচল উদ্দেশ্যটো ক'ম। এই পূজা, ভক্তি, প্ৰেম, সহানুভূতি, সহমৰ্মিতা, কৃতজ্ঞতা ইত্যাদিৰ ভাৱ আমাৰ মাজত যাতে উদ্ৰেক হয়, আমি যাতে প্ৰকৃতিৰ লগত যাতে যথোপযুক্ত ব্যৱহাৰ কৰিবলৈ পাৰোঁ। ভাৰতবৰ্ষই প্ৰকৃতিক যিমান পূজা কৰে, প্ৰকৃতিক যিমান সমীহ কৰি চলিছে, পৃথিৱীৰ আন কোনো দেশত ইমান কৰা নাই। কিন্তু তেনেহ'লে মই এই যে কিন্তু বেদেই গৌৰ প্ৰতীক ব্যৱহাৰ কৰিছে। মই কেৱল দুটামান আপোনালোকক ধাৰণা দিবলৈ বিচাৰিছোঁ। গৌৰ আচল উদ্দেশ্য, গৌৰ কিহৰ প্ৰতীক, গো মাতা বা গৌৰ জৰিয়তে বেদে কোনবোৰ কথা ভাষাৰে ব্যৱহাৰ কৰিব নোৱাৰি প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল। কৈছে কাউ ইন দি অকাল চিম্বলিজিম ইণ্ডিকেটছ লাইট অৰ দি কনচিয়াছনেছ। আলোক আৰু চেতনাৰ প্ৰতীক, আলোক আৰু চেতনাৰ প্ৰতীক। এই যে গো মাতা আপোনালোকে পূজা কৰিছে, এই গো মাতা আলোক আৰু চেতনাৰ প্ৰতীক। মই কোৱা কথা নহয়, মহাঋষি মহাযোগী শ্ৰী অৰবিন্দই কথা কোৱা। আপুনি মানিবও পাৰে, নামানিবও পাৰে। ইউ কেন একচেপ্ট ইট, ইউ কেন থ্ৰ' ইট এৱে। দিছ ইজ এ ফ্ৰী ৱৰ্ল্ড। আই কেনট ইম্প'জ দিছ থিংছ অন ইউ। মই আপোনালোকৰ মাজত আৰোপ কৰিবলৈ নোৱাৰোঁ। তাৰপিছত কৈছে আৰু কৈছে তাৰপিছত মই 2-3টা মাত্ৰ ক'বলৈ বিচাৰিছোঁ। কৈছে হোৱাইট কাউ, বগা গৰু, বেদত বগা কাউ কিহৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছে? কৈছে পিয়'ৰ কনচিয়াছনেছ, বিশুদ্ধ চেতনা। আমি ভগৱানক কি বুলি কৈছোঁ? সচ্চিদানন্দ বুলি কৈছোঁ। সৎ, চিত, আনন্দ। চিত মানে হ'ল চেতনা, কনচিয়াছনেছ। তাৰপিছত কৈছে ইন হুইচ দেয়াৰ ইজ দি লাইট। আৰু এই চেতনাৰ মাজতেই কি আছে? পোহৰ আছে। তাৰপিছত গাখীৰ কিহৰ প্ৰতীক বুলি কৈছে? গাখীৰ হ'ল নলেজ আৰু সামৰ্থ্যৰ প্ৰতীক। গাখীৰ নলেজ, জ্ঞান আৰু সামৰ্থ্যৰ প্ৰতীক, শক্তিৰ প্ৰতীক। তাৰপিছত আৰু ক'ৰ পৰা আহিছে? ডিচেণ্ডিং ফ্ৰম দি ডিভাইন কনচিয়াছনেছ, দিব্য চেতনাৰ পৰা অহা বুলি কোৱা হয়। এইবোৰ হ'ল গো শব্দৰ বেদত ব্যৱহৃত উচ্চতম পৰম তাৎপৰ্য। কাৰণ বেদ হ'ল গূঢ় বিজ্ঞান। বেদত সকলো কথা প্ৰতীকৰ মাজেৰে কোৱা হৈছে। সেই প্ৰতীক উদ্ধাৰ কৰিব পাৰিব লাগিব, পাঠোদ্ধাৰ কৰিব পাৰিব লাগিব। তাৰপিছত কৈছে দি কাউ ইউজুৱেলি মিনছ দি হায়াৰ কনচিয়াছনেছ। পাৰহেপছ দি কাফ ইণ্ডিকেটছ দি ট্ৰুথ অফ দি হায়াৰ কনচিয়াছনেছ। কাফ মানে এই যে গৰুৰ পোৱালি, গো পোৱালিয়ে কৈছে ট্ৰুথ অফ দি হায়াৰ কনচিয়াছনেছ, উচ্চতৰ চেতনাৰ সত্যৰ প্ৰতীক বুলি কৈছে গৰুৰ পোৱালি। তাৰপিছত ঠিক সেইধৰণে কৈছে। আৰু মই এতিয়া মাত্ৰ কেৱল আভাস দিবলৈ বিচাৰিছোঁ। তাৰপিছত মই আৰু দুটামান কথা কৈ পেলাই শেষ কৰিব খুজিছোঁ। কৈছে দি কাউজ আৰ দি ৰেজ অফ দি ডন।
কৈছে উষাৰ ৰশ্মি বুলি কৈছে। আচলতে এই যে আমাক যজ্ঞ কৰাৰ পিছত আমি গৰু পাওঁ বুলি কৈছে, গৰু আৰু অশ্ব দিয়ে। গো মানে আচলতে মই কৈছোঁ যে উষাৰ যদি উদয় নহয়, সূৰ্যৰ যদি উদয় নহয়, তেনেহ'লে যজ্ঞৰ আচল উদ্দেশ্য কেতিয়াও সম্পন্ন নহয়। সেইবাবে কৈছে তেনেহ'লে গো মাতা কিহৰ প্ৰতীক? কৈছে দি কাউজ আৰ দি ৰেজ অফ দি ডন, দি হাৰ্টছ অফ দি ছান। সূৰ্যৰ গো জোঁট বুলি কৈছে, গৌৰ জাক বুলি কৈছে। এণ্ড নট ফিজিকেল কেটল, অৰ্থাৎ যিটো আমি স্থূল গৰু বুলি কওঁ, বেদে গো শব্দক স্থূল গৰুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই। তাৰপিছত বেদত আৰু এটা কথা আছে, খুব ডাঙৰ কথা এটা আছে। আপোনালোকে যদি খুব ভিতৰত সোমাই যাই পাব, সেই কথাটো কৈয়ে মই শেষ কৰিছোঁ। বেদত অগ্নিৰস ঋষিৰ কথা কোৱা আছে, ইন্দ্ৰৰ কথা আছে। কিহৰ প্ৰসংগত কৈছে? কিহৰ কথা? হেৰুৱা গো, তাত গোসমূহ হেৰুৱাৰ কথা কোৱা আছে। এটা কৈছে লষ্ট কাউ এণ্ড দেয়াৰ ৰিকভাৰী। এটা সাধু আছে, অৰ্থাৎ সেইবোৰ একো একোটা ৰূপক। কিহৰ ৰূপক? জ্যোতি, অৰ্থাৎ গৰু হেৰুৱা মানে পোহৰ, সূৰ্য। সূৰ্য গুহা কবলিত হৈছিল। গুহা কবলিত হোৱা মানে কি? এই যে যিটো ক'লোঁ মই, অসতৰ শক্তি, এডভাৰ্ছ ফ'ৰ্চৰ বিজয় হৈছিল। আৰু ইন্দ্ৰৰ সাহায্যত অগ্নিৰস ঋষি ইত্যাদিয়ে ইন্দ্ৰই সেই হেৰুৱা গো উদ্ধাৰ কৰিছিল। হেৰুৱা গো উদ্ধাৰ কৰা মানে অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয়, অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয়। কৈছে দি কাউজ আৰ দি হিডেন ৰেজ অফ দি ডন অৰ অফ সূৰ্য, দে আৰ ৰেস্কিউ আউট অফ দি ডাৰ্কনেছ লিডছ টু এণ্ড ইজ দি চাইন অফ দি আপৰাইজিং অফ দি ছান ডেট ৱাজ হিডেন ইন দি ডাৰ্কনেছ। অৰ্থাৎ অন্ধকাৰৰ মাজত লুকাই থকা যি সূৰ্য, সেই সূৰ্যৰ উদ্ধাৰ। এই যে হেৰুৱা সূৰ্যৰ, হেৰুৱা গৌৰ পুনৰুদ্ধাৰ মানে আচলতে যি অন্ধকাৰৰ মাজত নিমজ্জিত সূৰ্যৰ পুনৰুদ্ধাৰৰ কথা। তাৰ আচল তাৎপৰ্য হ'ল যে এই জগতত অন্ধকাৰ আৰু আলোকৰ মাজত নিৰন্তৰ সংগ্ৰাম চলিছে, নিৰন্তৰ সংগ্ৰাম চলিছে। এই আলোকৰ পক্ষত দেৱতাসকল আছে, আৰু এই যে ৰাক্ষস, যিসকল পিশাচ অসুৰ, তেওঁলোক অন্ধকাৰৰ ৰক্ষক। আৰু সেইবাবেই যজ্ঞত আহি দেৱতাসকল উপবিষ্ট হয়, দেৱতাসকল বিৰাজমান হয়। তেনেহ'লে উদ্দেশ্য হ'ল কি? মই ইমানখিনি ব্যঞ্জনা কৈছোঁ, ইয়াতকৈ আৰু বেছি ক'লে আমাৰ বাবে অলপ কষ্ট হ'ব। মই এটা কেৱল আভাস দিবলৈ যত্ন কৰিছোঁ যে ইয়াৰ যেনেকৈ এটা একেবাৰে সামাজিক স্তৰত ব্যঞ্জনা আছে, ধাৰ্মিক স্তৰত ব্যঞ্জনা আছে, নৈতিক স্তৰ, দাৰ্শনিক স্তৰত ব্যঞ্জনা আছে, তেনেকৈ উচ্চতম আধ্যাত্মিক ব্যঞ্জনা আছে। তেতিয়াহ'লে আমি একেবাৰে স্বৰ লোক, অৰ্থাৎ সোলাৰ জগতত আমি গৈ উপনীত হ'ব লাগিব। অৰ্থাৎ আমি আমাৰ নিজৰ জীৱনক ৰূপান্তৰিত কৰিব পাৰিব লাগিব। অৰ্থাৎ তেনেহ'লে মানুহৰ জীৱনৰ আচল উদ্দেশ্য হ'ল নিজৰ জীৱনক ৰূপান্তৰিত কৰা। মই মোৰ মাতৃগৰ্ভত যি বায়'লজিকেল বাৰ্থ ইজ নট ছাফিচিয়েণ্ট। আই হেভ টু বি ৰিবৰ্ণ। মই পৃথিৱীত কিয় আহিছোঁ? পুনৰ জন্ম পাবৰ বাবে। দিছ পুনৰ জন্ম ইজ নাথিং বাট দি স্পিৰিচুৱেল ৰিবাৰ্থ। আৰু শেষত এই কথাখিনি বুজাৰ সহজৰ বাবে মই কৈছোঁ, আচল ধৰ্মৰ উদ্দেশ্যও হ'ল সেয়া। ধৰ্মৰ উদ্দেশ্য এটা হ'ল, প্ৰত্যেক বস্তুৰে ধৰ্ম আছে। প্ৰত্যেক যেনেকৈ অধ্যাপকৰ ধৰ্ম আছে, সংস্থাৰ ধৰ্ম আছে, ৰজাৰ ধৰ্ম আছে, পুত্ৰৰ ধৰ্ম আছে। এটা হ'ল গীতাই ধৰ্ম সেই ধৰণে ব্যাখ্যা কৰিছে। এটাক ধৰ্মই কি ধৰণে ব্যাখ্যা কৰিছে? যে আমাৰ মাজত দৈৱ প্ৰকৃতি আছে, যিবোৰ বিধানৰ দ্বাৰা মোৰ দৈৱ প্ৰকৃতিক মই বিকশিত কৰিব পাৰিম, গীতাই সেইবোৰকে ধৰ্ম বুলি কৈছে। ভাৰতবৰ্ষত ধৰ্ম মানে কেৱল উপাসনা, আচাৰ, অনুষ্ঠান, পূজা ইত্যাদিকে নুবুজায়। আৰু তৃতীয়টো কৈছে, এই যে আমাৰ প্ৰকৃতিৰ লগত সম্বন্ধ, ভগৱানৰ লগত সম্বন্ধ, প্ৰকৃতিৰ লগত সম্বন্ধ, ভগৱানৰ লগত সম্বন্ধ, অন্যান্য জীৱকুলৰ লগত সম্বন্ধ, আমি যথোপযুক্তভাৱে কি ধৰণে আমি পালন কৰিব পাৰিম, আমাক কিছুমান বিধানে নিয়ন্ত্ৰিত কৰিব লাগিব। সেই বিধানবিলাককেই ভাৰতবৰ্ষত প্ৰকৃত অৰ্থত গীতাৰ আলোকত ধৰ্ম বুলি কোৱা হৈছে। মই একেবাৰে মই চুটিকে
মই ধৰ্মৰ অৰ্থটো কৈছোঁ আৰু গো মাতাৰ মই তাৎপৰ্য তাৰ যিটো একেবাৰে স্থূলৰ পৰা বৃহত্তম তাৎপৰ্য আমি স্বৰলোক জয় কৰিব লাগিব, স্বৰলোক জয় কৰিব লাগিব। সেইবাবেই আমি অন্ধকাৰৰ শক্তিক পৰাজিত কৰিব লাগিব। আৰু তাকেই মই একেবাৰে বুজাত সহজ যিটো এই যে নতুন জন্ম ল'ব লাগিব, পুনৰ জন্ম ল'ব লাগিব, অসমৰ দাৰ্শনিক শিল্পী জ্যোতিপ্ৰসাদে কৈ যোৱা কথাৰ মাজত আপুনি বেদৰ অনুৰণন পাব, উপনিষদৰ অনুৰণন পাব। তেওঁ কেৱল মাত্ৰ অন্য ভাষাৰে কৈ গৈছে। তেওঁ কি কৈ গৈছিল? আজিৰ পৰা 6 দশক পূৰ্বেই কৈ থৈ গৈছে, ৰূপান্তৰেহে হেনো জগত ধুনীয়া কৰে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। তাৰ মানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আন কোনো মন্ত্ৰ নাছিল। এণ্ড গায়ত্ৰী ইজ ছাপ'জ টু বি দি হাইয়েষ্ট মন্ত্ৰ ইন ইণ্ডিয়া। আৰু জ্যোতিপ্ৰসাদে আমাক কি কৈ গৈছে? তেওঁৰ গায়ত্ৰী মন্ত্ৰ কি? ৰূপান্তৰ, ট্ৰেন্সফৰ্মেশ্যন। বাট ট্ৰেন্সফৰ্মেশ্যন অফ হোৱাট? ট্ৰেন্সফৰ্মেশ্যন অফ হোৱাট? তেওঁ পৰিৱৰ্তন শব্দ ব্যৱহাৰ কৰা নাই, ৰূপান্তৰ শব্দ ব্যৱহাৰ কৰিছে। তেওঁৰ শিল্পীৰ পৃথিৱী পঢ়িব, যিখন তেওঁ 1948 চনত শিৱসাগৰত অসম শিল্পী সন্মিলনৰ অভিভাষণ। আপুনি জ্যোতিপ্ৰসাদৰ আন বস্তু পঢ়িব নালাগে, কেৱল শিল্পীৰ পৃথিৱী অভিভাষণখন যদি পঢ়ে, ইউ কেন গেট ইন টু দি হাৰ্টছ অফ জ্যোতিপ্ৰসাদ ফিলচফি। আপুনি এই জ্যোতিপ্ৰসাদৰ শিল্পীৰ পৃথিৱীতে জ্যোতিপ্ৰসাদে তেওঁৰ সামাজিক, ৰাজনৈতিক, আধ্যাত্মিক শিল্প চেতনা, তেওঁৰ কাব্য চেতনা, তেওঁৰ আধ্যাত্মিক চেতনা, তেওঁ সমস্ত তাৰ মাজত তেওঁ অন্তৰ্ভুক্ত কৰি থৈ গৈছে। তেওঁ কৈছে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। সেই ৰূপান্তৰ হৈ যজ্ঞৰ মাজেৰে ৰূপান্তৰ কৰি মই স্বৰলোকত গৈ উপনীত হ'ব পাৰিব লাগিব। আৰু সেই ৰূপান্তৰ কিহৰ ৰূপান্তৰ? ফ্ৰম কৈছে, অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। সেই স্বৰলোক পালে কি হয়? জ্যোতি আৰু আনন্দৰ জগত। সেই জ্যোতি আৰু আনন্দৰ জগত যিটো মৰ্টেল, মৃত্যজন অমৃতত্বত উপনীত হয়। আৰু সেইবাবে আমাক তেওঁ কি পথ দেখাইছে? তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। তোৰে মোৰে আলোকৰে যাত্ৰা, আমাৰ সমষ্টি জীৱনত এটা আলোকৰ অভিযাত্ৰাৰ কথা কৈ থৈ গৈছিল। আলোকৰ অভিযাত্ৰা কি কৈ গৈছিল? আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। দিছ অৰ্থ অভিনৱ মানে কি? মৃত্যুৰ মা অমৃতম গময়। অৰ্থাৎ এই যে আমি মৰণৰ পৰা অমৰত্বলৈ যিটো আমাৰ যাত্ৰা, আমাৰ যিটো নৱজন্ম, আমাৰ যিটো ট্ৰেন্সফৰ্মেশ্যন ফ্ৰম মৰ্টেলিটি টু ইমমৰ্টেলিটি, তেওঁ শিল্পৰ ভাষাৰে কৈছে, বেদে প্ৰতীকৰ ভাষাৰে কৈছে, উপনিষদে একেবাৰে সাধাৰণ মানুহে বুজিব পৰা ভাষাৰে কৈছে। আৰু ভাৰতবৰ্ষৰ এয়াই মৰ্মবাণী আৰু গো মাতাৰো এয়াই মৰ্মবাণী, আমি আমাৰ নিজৰ মাজত থকা দৈৱ প্ৰকৃতিক বিকশিত কৰি আমি সেই 11 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কোৱা যে আই হেভ টু বি নিমিত্ত মাত্ৰ, যে নিমিত্ত মাত্ৰ ভৱসব্যসাচীন। মই এইখিনি কথা কৈ পুনৰ এই গোপাষ্টমী পৰ্বোৎসৱ চামতাৰ প্ৰাচীন ধৰ্মপুৰ গো পূজা সমিতিক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ দৰে অভাজনক মাতি আনি আমাৰ এই ভুলে শুদ্ধই আমি যিখিনি কথা জানো আপোনালোকৰ ওচৰত ভাগ কৰিবলৈ সুযোগ দিয়াৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।